সৰাগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন। গুৱাহাটীৰ হেনাপুৰ কিডনী হস্পিটেল IUKD হেল্পিং হেণ্ড সংস্থা পূব সৰাগাঁও বববাটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা ESKFৰ সহযোগত পূব সৰাগাঁও ৰাজহুৱা মঞ্চত অনুষ্ঠিত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ 206 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত চিকিৎসকৰ দ্বাৰা বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ প্ৰদান কৰাৰ লগতে প্ৰয়োজন অনুসাৰে বিনামূলীয়া ঔষধ দিয়া হয়। সৰাগাঁও বববাটি মধুপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত গুৱাহাটী সোণাপুৰ কিডনী হস্পিটেল আৰু হেল্পিং হেল্থ সংস্থা আৰু ESK জৰিয়তে সহযোগত আজি আমাৰ সৰাগাঁও ৰাজহুৱা মঞ্চত বৰ্তমানলৈকে প্ৰায় 100 জন ৰোগীয়ে চিকিৎসা কৰি আছে। আমাৰ ডক্টৰ মনীষা ঠাকুৰীয়া বাইদেউৰ নেতৃত্বত আৰু আমাৰ হেল্পিং চেণ্টাৰৰ চেয়াৰমেন যতীন্দ্ৰনাথ কৃষ্ণ দাসৰ সহযোগত যিখিনি কাম হৈছে আমি সৰাগাঁও বববাটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশাবাদী এই যিসকল ৰোগীয়ে চাইছে ইয়াত বিনামূলীয়া কিছুমান ঔষধো দিছে আৰু কিছুমান কিনিছেও বা তেওঁলোকৰ বা বাকীখিনি যাৱতীয় কাৰণে কিডনী হস্পিটেললৈ যাবলৈ দিছে। নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব আৰু আমি এপাহতে কিডনী হস্পিটেলৰ সকলো কৰ্মকৰ্তা বিষয়বোৰক আমাৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ আৰু ৰঙালী বিহু ওলগ আৰু শুভেচ্ছা জ্ঞাপন। আমি আজি আপোনাৰ স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে ইয়াতে সৰাগাঁৱত। আপোনাৰ আমি ইয়াতে যথেষ্ট সংখ্যক ৰোগী দেখা পাইছো। আপোনাৰ যোনবিলাকৰ মানে আপোনাৰ সেইটো প্ৰপাৰ গাইডেন্স নাই যে কোনটো ডিপাৰ্টমেণ্টত তেওঁলোকৰ যোনটো অসুবিধা হৈ আছে সেইটো কোনটো ডিপাৰ্টমেণ্টৰ সঠিককে পৰিব, কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তেওঁলোকে দেখাব লাগিব। যেনেকে আমাৰ বিশেষ হ'ল ইউৰলজি ডিপাৰ্টমেণ্ট আৰু নেফ্ৰলজি বিভাগ। তো সেই বিভাগৰ ভিতৰত কোনবিলাক বেমাৰ আমাৰ যথেষ্টকে দেখা যায়, যেনে আপোনাৰ কিডনী ষ্টোনৰ, পেচাবৰ সমস্যা, প্ৰস্টেট গ্ৰন্থিৰ সমস্যা, এইবিলাক আপোনাৰ আমি বিশেষকে দেখা যায়। যেনেকে ক্ৰিয়েটিনাইন বাঢ়িলে আপোনাৰ কেতিয়াবা ডায়ালিচিছ লগা হয়, সেইটো আমাৰ যোনটো নেফ্ৰলজিৰ আণ্ডাৰত পৰে। এই দুটা বিভাগৰে আমাৰ হস্পিটেলত ট্ৰিটমেণ্ট হয়। আৰু প্লাছ আপোনাৰ আমি ৰিচেণ্টলি আপোনাৰ লাষ্ট ইয়াৰ আমি ৰবট লঞ্চ কৰিছিলোঁ হস্পিটেলত। ৰবটিকৰ অপাৰেশ্যনৰ সংখ্যা আপোনাৰ আমি 6টা ছাকচেছফুল ৰবটিক অপাৰেশ্যনছ আমাৰ তাতে হৈছে। প্লাছ যোনবিলাক চাৰ্জিকেল আছে ট্ৰিটমেণ্ট চব আপোনাৰ এডভান্সড ৱেত হয়। যোনবিলাক আপোনাৰ ফেইল্ড কেছেছ বিলাকো আমি বহুত ভালদৰে আপোনাৰ ট্ৰিট কৰি কিনে পেচেণ্ট উইদিন কম টাইমত আপোনাৰ হিলিং বহুত ফাষ্ট হয়। যোন আমি ৰবটিক কেছেছ বিলাকত মষ্টলি দেখা পাইছো যে আপোনাৰ পেচেণ্টছৰ হিলিং বহুত ফাষ্ট হৈছে। তো সেই আপোনাৰ আমাৰ সুবিধাখিনি আমাৰ হস্পিটেলত পাব। তেওঁলোকে যাতে আপোনাৰ হাবাথুৰি খাই কিনে তেওঁলোকে মানে আপোনাৰ ফুৰিব নালাগে। গোটেইখিনি ইউৰলজি প্লাছ নেফ্ৰলজিৰ যোনখিনি সমস্যা আছে গোটেইখিনি আপোনাৰ পাব আমাৰ ইয়াতে হস্পিটেলত। আৰু আমি লাহেকৈ আপোনাৰ কিডনী ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে আপোনাৰ আমি ট্ৰাই কৰি আছো ভৱিষ্যততে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।